না ফেসখন নতি দেখাও সাহেব ফটোটো চা ওয়াও তামাম লাগিছে বে লুকিং ভেরি নাইস আৰু ফুলবাৰী ব্ৰিজৰ এইখনে হল এন্ট্ৰি পইণ্ট এইখন ব্ৰিজৰ বিষয়ে যদি জানিব বিচাৰে ওয়েলকাম টু মজদুৰ লাইভ ব্লগ। তো গাইজ আজিৰ ব্লগটো বহুত মজাৰ হ'বলৈ গৈছে কাৰণ আজি আমি এটা DSLR লৈছোঁ ফটোশ্বুট কৰিবলৈ আৰু সকলো কাপোৰ চাপোৰবিলাক আছে বেগত আৰু এতিয়া যাম ভাল এখন প্লেচত আৰু সেইখন প্লেচ হ'ল ধুবুৰী টু ফুলবাৰী ব্ৰিজ। চবলৈকে দেৰি নকৰি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আৰু আগফালে আৰু এজন আছে তাকো লৈ যাব লাগিব। ইয়াৰ পৰা 3 কিলোমিটাৰ যাব লাগে। আৰু এতিয়া মামা আছে, মামাক ল'লোঁ আৰু অলপ আগুৱাই গ'লে আৰু এজন ফ্ৰেণ্ড আছে, বহুত দিনৰ পিছত সেই ফ্ৰেণ্ডক লগ পাম, তাকো লৈ যাম লগত। আৰু এইটো ৰাস্তা দি গ'লে আমাৰ সময় অলপ বেছি লাগে আৰু এটা ৰাস্তা আছিল সেইটো দি গ'লে অলপ সোনকালে পাব পাৰি, সেইটো হ'ল দুৰাতি ৰাস্তা আৰু সেইটো দি গ'লে আমি মানে কেমেৰাটো জ্বলাব নোৱাৰিম, সেইকাৰণে সেইটো দি নাজালোঁ আৰু এইটো ৰাস্তা দি গৈ আছোঁ। আৰু বাইকখন থাকিলে নিজে নাখালেও একো প্ৰব্লেম নাই, তথাপিও বাইকখনক তেল খুৱাব লাগিব। চ' বাইকক তেল ঢালি থাক আৰু নিজে নাখাই মৰি থাক। এতিয়া ফাইনেলি কেমেৰাটো ল'লোঁ, এইটো হয় কেমেৰা। এতিয়া মামা ইয়াতে চেক কৰি আছে আৰু এইটোৰ মডেল হ'ল Canon 700D। আৰু আমি যিখন ফুলবাৰী ব্ৰিজত গৈছোঁ সেই ব্ৰিজখন মানে এইটো ৰাস্তাতে দেখা পাইছে আপোনালোকে, সেইটো ৰাস্তা এতিয়া 4 লাইন বনাইছে কাৰণ এইটো ৰাস্তাই ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ লগত কানেক্ট হ'ব, এইটো ৰাস্তা তালৈকে যাব। আৰু এতিয়া মই বাইক নচলাম কাৰণ মোৰ বাইক চলাইছিলে হাতৰ বিষ ধৰিছে, গোটেই ৰাস্তাখিনি ভিৰ নাই, সেইবাবে বাইক চলাবলৈ মই হাতৰ বিষ ধৰিছে। এতিয়া মামাক দিলোঁ, মামা এতিয়া বাইক চলাব। এতিয়া আমাৰ এইটো ৰাস্তা দি যাব লাগিছিল, সেইটো দি নাযাওঁ কাৰণ আমাৰ আৰু এজন ফ্ৰেণ্ড আছে, তাকো ল'ব লাগিব। 2 বছৰ পিছত তাক লগ পাম। মামা বেয়া পাইছে নেকি? বহুত বেয়া পাইছে। এনেকুৱা ৰাস্তা চলাব দিছোঁ, এই ৰাস্তা চাওক, ৰাস্তা মানে ৰাস্তাৰ কণ্ডিশ্যনটো একেবাৰে বেয়া, সেইকাৰণে মামাক দিছোঁ চলাবলৈ। তো মামাৰ বোলে মুড অফ হৈ গ'ল। ৰাস্তাবিলাক অতি সোনকালে ঠিক কৰিব লাগিব চৰকাৰক। A few moments later. এইটো হ'ল মোৰ ফ্ৰেণ্ড, মানে বহুত দিনৰ পিছত লগ পালোঁ, প্ৰায় 2 বছৰ না ফেচখন নতি নেদেখাওঁ, খাওঁ বহুত দিনৰ পিছত মানে আমি যেতিয়া HSLC পাছ কৰিছিলোঁ তেতিয়াৰ পৰা আৰু লগ পোৱা নাই। আজি ফাইনেলি লগ পালোঁ, আজি সেইবাবে এটা প্লেন কৰিলোঁ যে সকলো মিলি আজি এটা ফটোশ্বুট কৰিবলৈ যাওঁ। আৰু এতিয়া ইয়াতে 2টা ফটো লোৱাৰ ট্ৰাই কৰি আছে, ইয়াতে কেনেকুৱা ফটো ওলাব পাৰে। আৰু আজি গোটেই দিনটোতে আমি ফটো শ্বুট কৰিম। এতিয়া মই ইয়াতে এটা ফটো উঠিম, ইয়াতে বহি ইয়াৰ পৰা ফটোটো মাৰিব। A few moments later. সাহেব ফটোটো চা ৱাও তামাম লাগিছে বে। এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্ট ফুলবাৰীলৈকে যাম, তাতে গৈ কেইটামান ফটো লোৱাৰ চেষ্টা কৰিম। এইখনে হ'ল ধুবুৰী টু ফুলবাৰী ব্ৰিজ আৰু অলৰেডি আপোনালোকেতো গমেই পাই গৈছে যিখন ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল দলং হ'বলৈ গৈছে আৰু এইখিনিৰ পৰা এণ্ট্ৰি কৰিব লাগিব যেতিয়া হ'ব। এইখন ব্ৰিজৰ বিষয়ে যদি জানিব বিচাৰে তেনেহ'লে মোৰ চেনেলত বহুতকেইটা ভিডিঅ' আছে, সেইকেইটা আপোনালোকে চালে গম পাই যাব। আৰু আজি মানে আপডেটখিনি পাব আপোনালোকে, মানে ফুলবাৰী ব্ৰিজৰ কাম কিমানখিনি আগুৱাই গ'ল সেইটোহে আপোনালোকে আজি এইটো জানিব পাৰিব। আৰু আজি আমি ফুলবাৰী ব্ৰিজৰ উদ্দেশ্য লৈ ভিডিঅ' বনাবলৈ অহা নাই, আমি জাষ্ট ফটোশ্বুট কৰাৰ উদ্দেশ্য লৈ ইয়াতে আহিছিলোঁ। আৰু এতিয়া অফৰোডিং কৰিম, আৰু এইখন ব্ৰিজ অপেনিং কৰাৰ আগত এবাৰ ফুৰিবলৈ আহক, বহুত মজা লাগিব। আৰু যদি ফুৰিবলৈ আহে বিন্দাছ নো টেনশ্যনত আহক কাৰণ ইয়াতে খানা চানৰ বাবে এখন ডেচিবলছ বুলি ৰেষ্টুৰেণ্ট বনাইছে আৰু ইয়াতে কেইটামান বেলেগ বেলেগ নামেৰে ৰুম বনাইছে, চৰাইঘাট, তাৰপিছত ইফালে আছে মানাহ আৰু ইফালে আছে আছাম টি। যিকোনো ধৰক ৰেষ্টুৰেণ্টটো বহুত মজা লাগিছে। এতিয়া আমি কিবা এটা খাই লওঁ, এনেতো ভোক লগা নাই, জাষ্ট ঠাণ্ডাৰ বাবে কিবা এটা খাই লওঁ। অলপ বহিলোঁ, এইটো কি কলত চাই লওঁ ইহঁতে কি খাবি। এতিয়া ঠাণ্ডাৰ বাবেতো বাকী একোতো নাই, এইটোৱে চিলেক্ট কৰি ল'লোঁ, কোকা কোলা। আৰু ওপৰফালে চাওক দেশী বস্তুবিলাক যোগাৰ কৰি ইয়াতে কালাৰ কৰিছে, এইটো হ'ল দালি, বহুত ধুনীয়াকৈ ডিজাইন কৰিছে, সেইকাৰণে দেশী প্লেচ নাম দিছে। আৰু এতিয়া আমি বেলেগ বেলেগ ঠাইত গৈ ফটোশ্বুট কৰিম। চ' আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল, মানে গোটেইখিনি বনালেতো বহুত দীঘল হ'ব ভিডিঅ'টো, চ' আজিৰ ভিডিঅ'টো ইয়ালৈকে।